আশা সৰুৰ পৰাই পুহি ৰখা আশা আছিল মানে যে ৰাইজৰ সেৱা কেনেকৈ কৰিব পাৰোঁ সঁচা অৰ্থত সেই সূত্ৰে মই আৰম্ভ কৰিছিলোঁ মোৰ সকলোৰে জ্ঞাত এখন ফেচবুক পেজ ডাক্তৰ মৃদুল অলপ চিকিৎসা কিছু অনুভৱ। মই ভাবোঁ চিকিৎসাটো অলপহে হয় কিন্তু অনুভৱটো বেছি থাকিব লাগে, মানে মনত সহায়ৰ হাতটো বেছি থাকিব লাগে। তেনেকৈ ভাবিলে চিকিৎসা বিজ্ঞানটো 100টো 1000 হৈ যাব, মানে মানুহক সহায় কৰিব পাৰি। মই ইয়াতে চাই থাকোঁতে যেতিয়া চিপাঝাৰ হেল্থ কেয়াৰত মই চিপাঝাৰত পেচেণ্ট চাওঁ তেতিয়া মই সন্মুখৰ স্কুলখন দেখি মই ভাবোঁ এই স্কুলত মই ক্লাছ ল'বৰ ইচ্ছা যায়। এটলিষ্ট মই কাৰ্ডিঅ'লজি হাৰ্টটো ভালকৈ শিকাই দিব পাৰিম। সেই হাৰ্ট শিকাব খোজোঁতে আজি গোটেইবিলাক যেতিয়া ল'ৰা ছোৱালী সকলো ক্লাছৰ আহিল, টিচাৰখিনিও থাকিল, মই তেওঁলোকৰ মাজত মত বিনিময় কৰিলোঁ, হাৰ্টৰ সম্পৰ্কে শিকালোঁ, বেমাৰ কেনেকৈ নহ'ব লাগে, তেওঁলোক ভৱিষ্যতৰ নাগৰিক। যে তেওঁলোকে আজি যদি বদ অভ্যাস যিটো সমাজত হৈছে, যিটো নিচাৰ প্ৰভাৱ হৈছে, ষ্টাইলত নিচা খাই মোবাইল ব্যৱহাৰ বেছি হৈছে, তাৰ ফলত মানসিক উদ্বেগতা উৎকণ্ঠা বাঢ়িছে, ছাডেন কাৰ্ডিয়াক এৰেষ্ট বাঢ়িছে। এই গোটেইখিনি কাৰণ যদি আমি এই ফাউণ্ডেশ্যনত মানে শিশুতে গছৰ পুলিটো ৰুওঁতে যদি আমি ঠিক কৰিব পাৰোঁ, সেই মানুহখিনিৰ সেই ল'ৰা ছোৱালীৰ মাজত সোমাই গৈ মোৰ এইটো মানে প্ৰচেষ্টা চলিছে যে মই তেওঁলোকক মই শিকাওঁ যাতে ভৱিষ্যত এখন আমি এটলিষ্ট বুঢ়া হ'লে যাতে সুন্দৰ সমাজ এখন দেখাব য'ত ইয়ং কাৰ্ডিয়াক এৰেষ্ট নহয়, আমাৰ নতুন সমাজখন বিদ্যুৎ হয়। আৰু এটা কথা ভাল কথা যে হাৰ্টৰ বেমাৰ নহ'লে ব্ৰেইন আৰু কিডনী বেমাৰো নহয়, এনে একগুলিত বহুত চিকাৰ। সেইটোৱে মোৰ এটা প্ৰচেষ্টা। চিকিৎসা কৰোঁ আমি কি পেচেণ্টখিনিক কৰোঁ, কিন্তু আমি আজিৰ উদ্দেশ্যটো হ'ল পেচেণ্ট হ'বই নালাগে, চিকিৎসা ওচৰত আহিব নালাগে থাকক। আৰু এই প্ৰচেষ্টাত আজি চিপাঝাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয় লগতে চিপাঝাৰ হেল্থ কেয়াৰৰ আমাৰ স্বত্বাধিকাৰী হেমাংগ আৰু মিডিয়া সকলোকে মই চৰকাৰে ক'লোঁ যে সকলোৰে আমি লগ লাগি আগবাঢ়িলে এই প্ৰচেষ্টা সকলোৱে নোৱাৰি আমি আগবাঢ়িব পাৰিম, সমাজৰ মাজত সজাগতাৰ সৃষ্টি হ'ব, আমি কাৰ্ডিয়াক এৰেষ্ট নকৰাব পাৰিম। CPR উঠাইছোঁ আজি সকলোকে দিনটো CPR শিকি বেমাৰ হৈ সেই বেমাৰৰ চিকিৎসা কৰাতকৈ বেমাৰ নোহোৱাকৈ কেনেকৈ নিৰোগী হৈ থাকিব পাৰি তাৰ প্ৰতি আমি লক্ষ্য ৰাখি চিপাঝাৰ হেল্থ কেয়াৰে বিভিন্ন সময়ত আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিছোঁ। আজিও আমি আছোঁ চিপাঝাৰ BJ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তো অনাগত সময়ত আমি চিপাঝাৰৰ ওচৰে পাজৰে হওক বা দৰং বা ওদালগুৰি যিকোনো অঞ্চলতে আমি এনেকৈ যাবলৈ চেষ্টা কৰিম। আজি আমাৰ লগত আছে ডক্টৰ মৃদুল মহন্ত ছাৰ, তেখেত এজন হৃদৰোগ বিশেষজ্ঞ। আজি আমি কাৰ্ডিঅলজিৰ কনচেপ্ট লৈ আহিছোঁ। তো বিভিন্ন সময়ত আমি বিভিন্ন বিভাগৰ ডক্টৰ লৈ আমি তেনেকৈ স্কুল হওক, NGO হওক বা বিভিন্ন ক্লাবত আমি যাবলৈ চেষ্টা কৰিম। তো আজি বিশেষকৈ মই মৃদুল মহন্ত ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বহুত ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিলে। চিপাঝাৰ হেল্থ কেয়াৰৰ ফালৰ পৰা তেখেতক আমি বহুতখিনি ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ গুৱাহাটীৰ পৰা আহি চিপাঝাৰৰ নিচিনা এনেকুৱা পিছপৰা বুলি মেডিকেলি আমি সঁচাকৈ পিছপৰা এনেকুৱা এটা অনুষ্ঠান অভিভাৱক তথা শিক্ষকসকল উপকৃত হৈছে বুলি মই ভাবোঁ। তো অনাগত সময়ত আৰু এনেদৰে আমি ৰাইজৰ আৰু এইখিনিতে মই চিপাঝাৰ হেল্থ কেয়াৰ কি হয় এটা ক'ব বিচাৰিছোঁ। চিপাঝাৰ হেল্থ কেয়াৰ হেল্থৰ ক্লিনিক হয়। তো ইয়াত আমাৰ সকলো ধৰণৰ বিভাগৰ ডক্টৰ উপলব্ধ। সচৰাচৰ আজি যদি আমি ক'ব যাওঁ আমাৰ চিপাঝাৰ, দৰং আৰু ওদালগুৰি আমাৰ লক্ষ্য। তো এই অঞ্চলৰ ৰোগীসকল মানে নাগৰিকসকল সাধাৰণতে বিপথে পৰিচালনা হয়। তেওঁলোকে বেমাৰ হ'লে কোন ডক্টৰক দেখুৱাব লাগে, কি বিভাগত দেখুৱাব লাগে, তেওঁলোকৰ সঠিক আচলতে জ্ঞান নাথাকে। তো সেই সময়ত আমি চিপাঝাৰ হেল্থ কেয়াৰে আপোনালোকৰ মাজত আমি থিয় দিব বিচাৰিছোঁ, আপোনালোকৰ আমি অভিভাৱক হিচাপে কাম কৰিব বিচাৰিছোঁ যাতে আপোনালোকে সঠিক বিভাগৰ সঠিক চিকিৎসা পাওক। আমাৰ ওচৰত সকলো বিভাগৰ ডক্টৰ আছে। তো আপোনালোকৰ যেতিয়া অসুখ হয়, যেতিয়া বেমাৰ হয় আমাক কণ্টেক্ট কৰক। চিপাঝাৰ হেল্থ কেয়াৰ চিপাঝাৰ ঘোঁৰাবন্ধাত অৱস্থিত। তো আমি আপোনালোকক গাইড কৰিম যে কি বেমাৰ হ'লে কাক দেখুৱাব লাগে, কেনেকৈ যাব লাগে। তাৰপিছত মই আৰু এটা ক'ব বিচাৰোঁ, আপোনালোকে যদি উচ্চ চিকিৎসাৰ বাবে বাহিৰলৈ যাব বিচাৰিছে, গুৱাহাটী বা অন্য অঞ্চল অসমৰ বাহিৰতো যদি যাব বিচাৰিছে আমি আপোনালোকৰ লগত আছোঁ। তো আমাৰ লগত যোগাযোগ কৰক আৰু আমি এনেদৰে চেষ্টা কৰিছোঁ চিপাঝাৰ হেল্থ কেয়াৰৰ। ধন্যবাদ।